ৰাজ্যত পৰ্যাপ্ত নহয় ৰেপিড টেষ্ট কিট প্ৰাগ নিউজত পূৰ্বে প্ৰকাশিত বাতৰি সত্য প্ৰমাণিত বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰীক্ষা অবিহনেই উভতিব লগা হ'ল বহু শিক্ষক কৰ্মচাৰী 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত খোল খাব শিক্ষানুষ্ঠান প্ৰতিটো প্ৰান্ততে চলিছে শিক্ষক কৰ্মচাৰীৰ কোভিড পৰীক্ষা কিন্তু ইয়াৰ মাজতে কাৰ্বি আংলঙত স্থগিত শিক্ষকসকলৰ কোভিড পৰীক্ষা কিয়নো স্বাস্থ্য বিভাগৰ হাতত নাই পৰ্যাপ্ত টেষ্ট কিট জিলা যুটীয়া সঞ্চালকৰ জাননীৰ পিছতে বন্ধ হ'ল স্বাব পৰীক্ষা কাৰ্বি আংলং জিলাৰ শিক্ষকসকলৰ স্বাব টেষ্ট আৰু আজিৰে পৰা কৰা নহয় কাৰণ কাৰ্বি আংলং জিলা স্বাস্থ্য বিভাগৰ হাতত পৰ্যাপ্ত পৰিমাণৰ নাই VTM কিটছ আৰু VTM কিটছৰ এনে অভাৱৰ বাবে কাৰ্বি আংলং জিলা স্বাস্থ্য বিভাগে কালি এক জাননীযোগে জিলাখনৰ শিক্ষকসকলৰ স্বাব টেষ্ট স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে ডিব্ৰুগড়তো শিক্ষকৰ কৰোনা পৰীক্ষাত ব্যাপক খেলিমেলি নাম পঞ্জীয়নৰ লগে লগে স্বাব পৰীক্ষা কৰা হ'ল বুলি অহা মেছেজক লৈ বিবোধিত শিক্ষকসকল ৰেজিষ্ট্ৰেশ্যন হৈছে ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত মেছেজ এটা আহিছে মেছেজত ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন পাইছোঁ ফৰ্মখনত চিমটমটো ইয়েছ দিছে মোৰ আৰু চিমটমটো কাহ বুলি দিছে কফ কিন্তু মোৰ একো নাই আৰু মই গম পাইছোঁ যে বিশেষকৈ বেছিভাগৰে এইটো বস্তু হৈছে যে চিমটমছ নাই কিন্তু চিমটমছটো ইয়েছ দিছে আৰু কাহ দিছে মঙলদৈতো টেষ্ট কিটৰ অভাৱত স্থগিত শিক্ষকৰ কোভিড পৰীক্ষা কৰিবলৈ আহি ঘূৰি গ'ল শিক্ষক এনেবোৰ খেলিমেলিৰ পিছত কিদৰে 1 ছেপ্টেম্বৰত খুলিব ৰাজ্যৰ বিদ্যালয়সমূহ সমান্তৰালভাৱে দেশৰ বিভিন্ন ৰাজ্যই বিদ্যালয় খোলাৰ ক্ষেত্ৰত বিভিন্ন স্থিতি অৱগত কৰিছে কেইখনমান ৰাজ্য এতিয়াও সাজু নহয় বিদ্যালয় খোলাৰ ক্ষেত্ৰত ৰাজ্যত কৰোনা আক্ৰান্তই অতিক্ৰম কৰাৰ দিশে 1 লাখৰ ঘৰ এনে সময়ত শিক্ষক কৰ্মচাৰীৰ কোভিড পৰীক্ষা কৰি বিদ্যালয় খোলাৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তই কেনে প্ৰভাৱ পেলায় সেয়া লক্ষণীয় হ'ব ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ